বাহদাম ইণ্ডিয়াৰ এক নতুন স্কলাৰশ্বিপ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বাহদাম ইণ্ডিয়াই লৈ আহিছে এক স্কলাৰশ্বিপ। কোন ছাত্ৰ-ছাত্ৰী এই স্কলাৰশ্বিপৰ জৰিয়তে লাভান্বিত হ'ব জানিবলৈ চোৱা আমাৰ আজিৰ এই ভিডিঅ'ত। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে বাৰু কবিতা লিখি ভাল পোৱা নেকি? যদিহে ভাল পোৱা, তোমালোকলৈ আহিছে এক ডাঙৰ সুযোগ য'ত তোমালোকে লাভ কৰিবা আকৰ্ষণীয় পুৰস্কাৰ। এই সুযোগ জানিবলৈ আমাৰ এই ভিডিঅ'টো চাবলৈ নাপাহৰিবা। হাজোৰ এক দম্পতীয়ে মৎস্য উৎপাদনৰ ক্ষেত্ৰত আশাৰ ৰেঙনি কঢ়িয়াই আনিছে এহাল দম্পতীয়ে। ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত কোন এই দম্পতী আমি লৈ আহিছো তাৰো এক খবৰ আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে। নমস্কাৰ, মই অংকুৰজ্যোতি কলিতাই সকলোকে স্বাগতম জনাইছো এডুৱেট ডেইলি নিউজৰ 25 জুনৰ এই বিশেষ ভিডিঅ'টোলৈ, য'ত আমি সাম্প্ৰতিক সময়ৰ কিছু গুৰুত্বপূৰ্ণ ঘটনাৰ কথা আলোচনা কৰিম আৰু লৈ আহিছো আমি এক নতুন শিতান। তাৰ বিষয়ে আপোনালোকে জানিবলৈ পাৰিব আমাৰ আজিৰ এই ভিডিঅ'ত। আহিছো আমাৰ প্ৰথমটো খবৰলৈ। বাহদাম ইণ্ডিয়াই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা স্কলাৰশ্বিপ এনাউন্স কৰিছে। নন্দলাল এণ্ড সবিতা দেৱী স্কলাৰশ্বিপ নামৰ এই স্কলাৰশ্বিপটোৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন ভাগত ভাগ কৰি পেলাই আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। আৰু স্কলাৰশ্বিপটো মূলতঃ তিনিটা ভাগত ভাগ কৰা হৈছে: স্পাৰ্ক, এছেণ্ড এণ্ড এইম। আৰু স্পাৰ্কৰ জৰিয়তে যিসকল ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ 10ত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছে তেওঁলোকক প্ৰদান কৰা হ'ব 10,000 টকাকৈ। আৰু যিটো এছেণ্ডৰ জৰিয়তে যিসকল ছাত্ৰ-ছাত্ৰীয়ে নীট, JEE আৰু কম্পিটিটিভ এক্সাম সমূহৰ বাবে প্ৰিপেয়াৰ কৰি আছে তেওঁলোকক সহায় কৰা হ'ব। আৰু তৃতীয়টো যিটো কম্পনেণ্ট এইমৰ জৰিয়তে যিসকল ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে ৰিনাউণ্ড ইনষ্টিটিউচন সমূহত আণ্ডাৰ গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেটৰ বাবে নামভৰ্তি কৰি আছে তেওঁলোকক 3 লাখ টকালৈকে পইচা প্ৰদান কৰা হ'ব। গতিকে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এই সুযোগ নেহেৰুৱাবা। ইতিমধ্যে এপ্লিকেশ্যন উইণ্ডো অপেন হৈছে। জুনৰ 20 তাৰিখৰ পৰা জুলাইৰ 20 তাৰিখলৈকে এপ্লিকেশ্যন উইণ্ডো অপেন থাকিব। গতিকে সোনকালে যিমান পাৰা তোমালোকে এপ্লাই কৰি থৈ দিয়া। ছাত্ৰ-ছাত্ৰীসকলৰ কিউৰিঅচিটি ডেভেলপ কৰাৰ কাৰণে জেনেৰেল নলেজতকে ভাল কি হ'ব পাৰে? গতিকে এই উদ্দেশ্য হাতত লৈয়ে আমি এডুৱেটৰ ফালৰ পৰা আমাৰ এডুৱেট ডেইলি নিউজৰ এই ভিডিঅ'ত আনিছো এটা নতুন শিতানটোৰ নাম ৰখা হৈছে জানানে, অৰ্থাৎ ডু ইউ নো, য'ত ছাত্ৰ-ছাত্ৰীসকলক সোধা হ'ব সাধাৰণ জ্ঞানৰ কিছু প্ৰশ্ন। আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে উত্তৰ জানা তোমালোকে কমেণ্ট ছেকশ্যনত উত্তৰটো জনাবা। গুগলত চালেতো নিশ্চয় উত্তৰটো পাই যাবা, কিন্তু মনৰ গুগলত সুধি পেলাই তোমালোকে উত্তৰটো জনাবলৈ নাপাহৰিবা। জানানে শিতানৰ প্ৰথমটো প্ৰশ্ন কি? এই প্ৰশ্ন এনেকুৱা এটা প্ৰশ্ন আমি লৈ আহিছো যি প্ৰশ্নই তোমালোকক যথেষ্ট ইনস্পায়াৰ কৰিব পাৰে। তোমালোকে হয়তো IAS, IPS এই শব্দবিলাক শুনিছা বা বহুতৰ হয়তো ভৱিষ্যতে প্ৰশাসনিক বিষয়া হোৱাৰ মন আছে। গতিকে তেনেকুৱা এটা প্ৰশ্ন আমি আজি লৈ আহিছো যে ভাৰতীয় লোকসেৱা ICS পদবী লাভ কৰোতা প্ৰথম অসমীয়া কোন? অৰ্থাৎ হু ৱাজ দ্য ফাৰ্ষ্ট ICS অফিচাৰ ফ্ৰম আছাম? কোন হয় সেইটো জানিবলৈ মই তোমালোকক এটা হিণ্টটো দি দিছো। তেওঁৰ নামত এটা বঁটা আছে যি প্ৰদান কৰা হয় মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক। গতিকে ক্লাছ 10ৰ ছাত্ৰ-ছাত্ৰীসকলে যদি ভালদৰে পঢ়া তোমালোকেও এই বঁটা লাভ কৰিব পাৰিবা। আৰু ক্লাছ 10ৰ হিষ্ট্ৰী বুকতো। গতিকে যিসকল ছাত্ৰ-ছাত্ৰী উত্তৰটো জানা কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক সুযোগ আহিছে। যিসকল ছাত্ৰ-ছাত্ৰীয়ে কবিতা লিখি ভাল পোৱা তোমালোকলৈ এটা সুযোগ লৈ আহিছে মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন আৰু লিটাৰেচিয়ে। এটা কবিতা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে আৰু নাম দিয়া হৈছে বালপন কি কবিতা। আৰু এই কবিতা প্ৰতিযোগিতাটোত তোমালোকে ভাগ ল'লে বিভিন্ন আকৰ্ষণীয় পুৰস্কাৰ লাভ কৰিব পাৰিবা, য'ত তোমালোকে 22টা ভাৰতীয় ভাষাৰ লগতে ইংৰাজী ভাষাত নিজৰ ৰচনাসমূহ প্ৰেৰণ কৰিব লাগিব তলত দিয়া ৱেবছাইটটোত https://innovateindia.mygov.in/balpankikavita তোমালোকে ভিজিট কৰি কবিতাসমূহ প্ৰেৰণ কৰিব লাগিব। পলম নকৰি সোনকালে প্ৰেৰণ কৰিবা, কাৰণ অন্তিম দিন হৈছে 30 জুন 2025। গতিকে তোমালোকে যিসকলে ভাল পোৱা কবিতা লিখি ইয়াত প্ৰেৰণ কৰিবা আৰু লাভ কৰিবা আকৰ্ষণীয় পুৰস্কাৰ। আগবাঢ়িছো আমাৰ পৰৱৰ্তী খবৰটোলৈ। কালি এডুৱেট ডেইলি নিউজৰ এটা ভিডিঅ'ত আমি কৈছিলো যে সোলাৰ এনাৰ্জি অৰ্থাৎ ৰিনিউৱেবল এনাৰ্জি ইউজ কৰি পেলাই মৎস্য উৎপাদন আৰু পালন কৰাৰ কথা। তেনে এক প্ৰযুক্তি ব্যৱহাৰ কৰিয়ে এহাল দম্পতীয়ে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। হাজো নিবাসী স্বাৱলম্বী মহিলা মনালিছা দাস আৰু তেওঁৰ স্বামী হেমেন চন্দ্ৰ দাস ডাঙৰীয়াই নতুন প্ৰযুক্তি ব্যৱহাৰ কৰি পেলাই বিভিন্ন ইকনমিকেলি ইম্পৰ্টেণ্ট ফিছ যেনে পাভ, মাগুৰ, শিঙি আদি উৎপাদন কৰিছে আৰু পালন কৰিছে। আৰু তেওঁলোকৰ এই প্ৰচেষ্টাৰ বাবে নতুন দিল্লীত অনুষ্ঠিত গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা তেওঁলোকক বঁটাও প্ৰদান কৰা হৈছে। গতিকে এইসমূহ কাহিনী শুনিলে আচলতে আমি সকলোৱে ইনস্পায়াৰ হওঁ।
আৰু যাতে এনেকুৱা বহুত মানুহ উঠি আহে তাৰ বাবে আহ্বান জনাইছো। আৰু লগতে আমি এডুৱেট ডেইলি নিউজৰ ফালৰ পৰা মনালিছা দাস আৰু তেওঁৰ স্বামী হেমেন চন্দ্ৰ দাস ডাঙৰীয়াক অভিনন্দন জনাইছো। ইয়াৰ পিছৰ খবৰটোলৈ আগবাঢ়িছো। থাৰ্ড এম্পিয়াৰ। বিজ্ঞানত তোমালোকে ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ এম্পিয়াৰ শব্দটো পাইছা। এম্পিয়াৰ কি হয়? কাৰেণ্টৰ এছআই ইউনিট, হয়নে নহয়? গতিকে এম্পিয়াৰ, থাৰ্ড এম্পিয়াৰ শীৰ্ষক এখন কিতাপ উন্মোচন কৰা হৈছে। অসমৰ পাৱাৰ সেক্টৰৰ ওপৰত এই কিতাপখন বেছ কৰা হৈছে আৰু এই কিতাপখন ৰিলিজ কৰিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আৰু এই কিতাপখন ৰিলিজ কৰা হৈছে আসাম ইলেক্ট্ৰিচিটি ৰেগুলেটৰী কমিশ্যন AERCৰ চিলভাৰ জুবলি অৰ্থাৎ ৰূপালী জয়ন্তী বৰ্ষৰ সংক্ৰান্তত এই কিতাপখন ইতিমধ্যে পাব্লিছ কৰা হৈছে। এই কিতাপখনত আমাৰ অসমৰ ইলেক্ট্ৰিচিটি সম্পৰ্কে বিভিন্ন কথা আছে আৰু অসমে কেনেদৰে ইলেক্ট্ৰিচিটি জগতত আগবাঢ়ি গৈ আছে সেই সম্পৰ্কেও বহুত তথ্য এই কিতাপখনত দিয়া হৈছে। অথলে গ'ল ঋষভ পন্তৰ আকৰ্ষণীয় দুয়োটা ইনিংছৰ ফটো। ইংলেণ্ডত অনুষ্ঠিত টেষ্ট শৃংখলাৰ এণ্ডাৰছন তেণ্ডুলকাৰ ট্ৰফিৰ টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্ট মেচ ইতিমধ্যে ভাৰতে পৰাজয় লাভ কৰিছে। ইংলেণ্ডৰ বেন ডাকেটছৰ আকৰ্ষণীয় 149 ৰানৰ ৰানৰ ফলত ইংলেণ্ডে এই খেলখনত জয়লাভ কৰিছে। 5 উইকেটত এই খেলখন তেওঁলোকে জয়লাভ কৰিছে আৰু এই শৃংখলাত তেওঁলোক 1-0 বৰ্তমান আগবাঢ়ি আছে। আমাৰ ভাৰতৰ হৈ ঋষভ পন্ত, KL ৰাহুল, শুভমান গিল আৰু যশস্বী জয়সৱালে শতক অৰ্জন কৰিছিল আৰু জসপ্ৰীত বুমৰাই 5টাকৈ প্ৰথম ইনিংছত উইকেট লাভ কৰিছিল যদিও ভাৰতে এই খেলখন জয় হ'ব নোৱাৰিলে। আমি আশা কৰিম যে পৰৱৰ্তী খেলসমূহত আমাৰ ভাৰতে জয়লাভ কৰিব আৰু এই শৃংখলা নিজৰ নামত অৰ্জন কৰিব। আজিলৈ ইমানেই। আপোনালোকে যদি আমাৰ আজিৰ এই ভিডিঅ'টো ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই অংকুৰজ্যোতি কলিতাই ক্লাছ 9 আৰু 10ক ছ'চিয়েল সায়েন্স পঢ়াও এডুৱেট লাৰ্ণিং এপত। আপোনালোকে যদি তাৰ সৈতেও সংযোগ হ'ব বিচাৰিছে তেন্তে তলত দিয়া নম্বৰটোত ফোন কৰক আৰু আমাৰ এই যাত্ৰাত ভাগ লওক। ধন্যবাদ।